জয় গুৰু শংকৰ গুৰুজনৰ একান্ত সেৱক সাধুৰ তত্ত্ব সুৰহিত সমস্ত আপোনাক সবক পুনৰ শ্ৰদ্ধা জনাই আমি আগবাঢ়িছোঁ ভাগৱতৰ প্ৰথম স্কন্ধৰ ব্যাস নাৰদ সংবাদ খণ্ডটিৰ ওপৰত কিছু ব্যাখ্যা আগবঢ়াবলৈ অজানিত অপৰাধ হ'ব সেয়া স্বাভাৱিক আপোনাক সবে নিষ্কুণে মাৰ্জনা কৰি আমাক কৃপা মিলাব ব্যাস নাৰদ সংবাদ এই খণ্ডটিলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি এটা কথা আলোচনা কৰোঁ ব্যাসনো কোন মহাপুৰুষ গুৰুজনাই কীৰ্তনৰ চতুৰ্বিংশতি অৱতাৰত লিখিছে ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি দেখিলাহা প্ৰজা ভৈল আতি অল্পমতি কৰিলা অনেক শাখা চাৰিও বেদৰ পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্ত সেইজনে ব্যাস যি জগতৰ কল্যাণ হওক বুলি জগতৰ মংগল হওক বুলি মলমতি মনুষ্যৰ কৃপা হওক বুলি শাস্ত্ৰ প্ৰণয়ন কৰিছিল কেনে শাস্ত্ৰ কৰিলা অনেক শাখা চাৰিও বেদৰ তেওঁ শাখা ভাগ কৰি দেখুৱাইছিল পুৰাণ শাস্ত্ৰসমূহ তেওঁ প্ৰণয়ন কৰি উলিয়াইছিল উদ্দেশ্য আছিল সৎ যে জগতৰ কল্যাণ হওক কিন্তু অথন্তৰ তাতেই লাগিল তেওঁ জগতৰ কল্যাণ হওক বুলি যি শাস্ত্ৰ ৰচনা কৰিলে সেই শাস্ত্ৰসমূহে কিন্তু জগতৰ হিত সাধন কৰিব নোৱাৰিলে আনকি ব্যাস নিজেই চঞ্চল হ'বলৈ ধৰিলে তাৰ এই বৰ্ণনা ভাগৱতৰ প্ৰথম স্কন্ধত এই ব্যাস নাৰদ সংবাদত গুৰুজনাই উল্লেখ কৰিছে এনেদৰে দিনে কপূৰ্বত পৰাশৰ তাৰিখি পদৰিকাশ্ৰমত আচন্ত ব্যাস বসি উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণি গান্থি এদিনাখন বেদত ব্যাস উগুল থুগুল মনেৰে অশান্ত চিত্তেৰে বদৰিকাশ্ৰমত আছিল কেনেকুৱা অৱস্থাত ব্ৰহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কৃষক মনত মিলৈ দুখ তেওঁ নিজেই বিস্মিত হ'ল যে মোৰ আজি কি হ'ল তেওঁ ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰে সমাধিত কিন্তু সেইজন ব্যাস আজি চঞ্চল তেওঁ ব্ৰহ্মক সমাধিত আনিব পৰা নাই উপায় নাপায় অধোমুখে আছে বসি হুইয়া নিশ বদ সেহি বেলা তৈত্যাসী মিলিলা নাৰদ তললৈ মূৰ দি ব্যাস চিন্তিত হ'ল তেওঁৰ আজি এনেকুৱা অৱস্থা কিয় তেওঁৰ চিত চঞ্চল কিয় তেওঁ কিয় স্থিৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই সেই সময়ত সেই স্থানত কাৰ আগমন নাৰদৰ আগমন যতেই ভকতৰ সংঘাত ততেই বোলে নাৰদৰ আবিৰ্ভাৱ বৰ্ণনা দিছে ভাগৱতে কেনেদৰে নাৰদ আহিছে হাতে দিব বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম হাতত দিব্য বিনা যন্ত্ৰ মুখত ভগৱন্তৰ সুমধুৰ ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি আৰু স্ফূৰ্তি অবিশ্ৰাম আনন্দিত মনেৰে তেওঁ ব্যাসৰ ওচৰত উপস্থিত নাৰদক দেখাৰ লগে লগে ব্যাস কি হ'ল নাৰদক দেখি ব্যাসৰ ঋষি সচকিত ব্যাস সচেতন হ'ল কৃতাঞ্জলি কৰিলে আঠে বাঠে আগবাঢ়ি গৈ তেওঁৰ চৰণ বন্দনা কৰিলে বহিবলৈ আসন দিলে পাদ্য অৰ্ঘ্যে গন্ধে ধূপে তেওঁক পুজিবলৈ ধৰিলে আৰু শেষত
কুশল আগমনৰ বাৰ্তা সুধিলে ব্যাসে কেনেদৰে প্ৰণিপাতে পুছিলা কুশল আগমন, নাৰদে পুছিলা পাছে ব্যাসত বচন। তোমাৰ ভালনে, তোমাৰ কুশলনে নাৰদ, তুমি কি সকামত আহিলা? ব্যাসৰ অৱনত মস্তকৰে বিনীত প্ৰাৰ্থনা নাৰদৰ ওচৰত। এতিয়া নাৰদে কি ক'লে? হাসিয়া বুলন্ত ঋষি কহি উবিতান্ত, কিবা হেতু নাহি কে তোমাৰ চিত্ত শান্ত। ওলোটাই নাৰদেহে প্ৰশ্ন কৰিছে ব্যাসক যে হে ব্যাস, মই অনুমান কৰিছো, মোৰ দৃষ্টিত ধৰা দিছে তোমাৰ যেন চিত আজি অশান্ত। ইয়াৰ কাৰণ কি? যিজন ব্যাস তুমি ব্ৰহ্মক সন্মুখত লৈ আনি ব্ৰহ্মৰ লগত তুমি কথা বাৰ্তা পাতিব পাৰা, সেইজন ব্যাস তোমাৰ মন আজি অশান্ত। কৰিলাহে ভাৰত পুৰাণ অষ্টাদশ, জগততে ব্যাপিল তুহমাৰ মহাযশ। তুমি পুৰাণ প্ৰণয়ন কৰিলা, জগতত তোমাৰ গুঞ্জস বিয়পি গল। তদুপৰি ব্ৰহ্মক সাক্ষাৎ তুমি কৰা সমাধিত, তথাপি তুহমাৰ কেনে অসন্তুষ্ট চিত্ত। যিজন ব্যাসে ব্ৰহ্মক সমাধিত সাক্ষাৎ কৰিব পাৰা, সেইজন ব্যাস তোমাৰ আজি চিত অসন্তুষ্ট। কহি উক ঋষি মুত ইহাৰ কাৰণ, শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন। নাৰদে কৈছে, কোৱা কোৱা ব্যাস, ইয়াৰ কাৰণ কি? ব্যাস বিস্মিত, ব্যাস নিৰুত্তৰ। তথাপি তেওঁ আত্ম অনুশোচনাৰে নাৰদৰ আগত অৱগত কৰিছে এনেদৰে। হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্মযত, মহাজ্ঞান পূৰ্ণয়ামি জগতে প্ৰখ্যাত, হন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ, তথাপিনো গুছে মোৰ মনে অসন্তোষ, নপাওঁ বিমৰিষি কিবা কৰি আছো দুখ। নাৰদ, যদিনো মই বেদশাস্ত্ৰত পাৰ্গত, যদিনো মই জ্ঞানপূৰ্ণভাৱে জগততে প্ৰখ্যাত, মোৰ সমাধিত যদিনো ব্ৰহ্ম সাক্ষাৎ হয়, তথাপি মোৰ মন আজি অসন্তুষ্ট। নপাওঁ বিমৰিষি কিবা কৰি আছো দুখ। মই বিশ্লেষণ কৰি, মই অনুশোচনা কৰি ইয়াৰ তত্ত্ব পোৱা নাই যে মই ক'ত অসন্তুষ্ট কৰিলো প্ৰভু, ক'ত অপৰাধ কৰিলো প্ৰভু। আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ, পুচুহ তুহমাত কয়ো কাৰণেই হাৰ। হে নাৰদ, তুমিতো ভগৱন্তৰ অংশ অৱতাৰ, কোৱা নিশ্চয় তুমি মোৰ এই অৱস্থাৰ কাৰণ জানিছা। কোৱা নাৰদ, মোৰ আজি এনেকুৱা অসন্তুষ্ট চিত কিয়? নাৰদে এবাৰ কবলৈ আগবাঢ়িলে কি বুলি? নাৰদ অৱদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। পোনপটীয়াকে কৈছে, নাৰদ অৱদতি শুনা মহামুনি ব্যাস, হে ব্যাস, তুমি গোটেই জগতকে ধ্বংসৰ পথলৈ লৈ গলা। কেনেকৈ? তুমি চাৰিটা ডাঙৰ ভুল কৰিলা। এই ভুলৰ পৰিণতিত আজি তোমাৰ এই অৱস্থা হৈছে। সাহিত্যই এটা জাতিক ৰক্ষাও কৰিব পাৰে, এটা জাতিক ধ্বংসও কৰিব পাৰে। ইয়াৰ দৃষ্টান্ত ব্যাস। ব্যাসে যি সাহিত্যৰ সৃষ্টি কৰিছিল, ব্যাসে যি শাস্ত্ৰৰ সৃষ্টি কৰিছিল, এই শাস্ত্ৰই কিন্তু জগতৰ কল্যাণ সাধিব নোৱাৰিলে। অথচ ব্যাস নিজেই পাগল হ'বলগীয়াত পৰিছিল।
ইয়াৰ মূল কাৰণ হৈছে কি? শাস্ত্ৰ জগতৰ কল্যাণকাৰী হ'ব লাগিব। শাস্ত্ৰ লিখি বিদ্যুৎ মণ্ডলীৰ পৰা কিছু অভিমতো ল'ব লাগিব। আমি যদি এভাগ গ্ৰন্থ প্ৰণয়ন কৰোঁ, এই গ্ৰন্থভাগে প্ৰকাশলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি গুণী জ্ঞানী বিশিষ্ট ব্যক্তিসকলৰ পৰা এটি অভিমত লওঁ। শাস্ত্ৰভাগী প্ৰকাশৰ কামত প্ৰকাশৰ পথত আগবাঢ়িব পাৰিব নে নোৱাৰিব? শাস্ত্ৰভাগী সমাজৰ হিতত আহিব নে অহিতত আহিব? ব্যাসৰ এইটোৱে অপৰাধ। ব্যাসে যি কৰিলে নিজৰ চিন্তনেৰে কৰিলে, তেওঁ ভবাটোৱেই সত্য বুলি ভাবিলে। সেইকাৰণে নাৰদে ক'লে যে ব্যাস, তোমাৰ মহা অপৰাধ। কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি যিবিলাক শাস্ত্ৰ ৰচনা কৰিলা তাত কি দিলা? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ। প্ৰাণ মানে হিংসা ধৰ্ম তুমি তাত উল্লেখ কৰিলা। তুমি জীৱ জন্তু বলি বিধানৰ প্ৰথা তোমাৰ শাস্ত্ৰত উল্লেখিত কৰিলা। নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। ইয়াৰ সমান জগতত আৰু মন্দ কৰ্ম নাই। তোমাৰ লিখিত শাস্ত্ৰত ইয়াৰ উল্লেখ পাই মলমতী মনুষ্যই আজি তাকে কৰিবলৈ লৈছে। কাৰ উপদেশত? ব্যাস তোমাৰ উপদেশত। 1 নম্বৰ অপৰাধ তোমাৰ, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ। আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি বেদব্যাস, তুমি বেদৰ তত্ত্ব আৰু মৰ্মই উপলব্ধি কৰিব নোৱাৰিলা। অকস্মাতে লোকক তুমি কি কৰিলা? হিংসা ধৰ্মত প্ৰবৃষ্ট কৰিলা। এয়া তোমাৰ প্ৰথম অপৰাধ। আৰু দ্বিতীয় অপৰাধ, গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নখিল সমলি। যিখিনি গৰিহিত কৰ্ম, নিন্দনীয় কৰ্ম, অশাস্ত্ৰীয় কৰ্ম, সেইখিনিকো তুমি ধৰ্ম বুলি প্ৰচাৰ কৰিলা। তোমাৰ বচনে লোক নাখিল সমলি। তোমাৰ বচন, তোমাৰ লিখা, তোমাৰ লিখিত তথ্যৰ ওপৰত ভিত্তি কৰি জনসমাজে সেইখিনি পালন কৰি তেওঁলোক নিজেই ধ্বংসৰ পথলৈ ধাবিত হ'ল। কাৰ উপদেশত? তোমাৰ উপদেশত। তোমাৰ অপৰাধ এয়াই। আৰু এটা ডাঙৰ অপৰাধ তুমি কৰিলা। কি কৰিলা? প্ৰকৃতি কহিলা তুমি অনখে ধৰ্মক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। প্ৰকৃতি কহিলা তুমি আনখে ধৰ্মক। তুমি যিবিলাক শাস্ত্ৰ ৰচনা কৰিলা ইয়াত বিস্তৃতভাৱে তুমি কি ব্যাখ্যা দিলা? আন ধৰ্ম কৰ্মবিলাকৰ ব্যাখ্যা দিলা। নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। কৃষ্ণ কীৰ্তন তুমি শ্ৰেষ্ঠ বুলি ক'লা যদিনো কৃষ্ণ কীৰ্তন কেনেদৰে কৰিব লাগে তাৰ বিস্তৃত বিৱৰণ কিন্তু তুমি তোমাৰ শাস্ত্ৰসমূহত উল্লেখ নকৰিলা। এইটো তোমাৰ আটাইতকৈ ঘোৰতৰ অপৰাধ। তুমি কৃষ্ণ কথাৰ বিস্তৃত ব্যাখ্যা নিদিলা, কিন্তু আন ধৰ্ম কৰ্ম যেনে যাগ, যজ্ঞ, বলি, তীৰ্থ, ব্ৰত, পূজা, পাতল, ইয়াৰ তুমি বিস্তৃত বৰ্ণনা দিলা। যিখিনি সকামী কৰ্ম, যিখিনি আন ধৰ্ম, যিখিনি আন কৰ্ম, কিন্তু সকলোৰে স্বধৰ্ম আছিল ঈশ্বৰৰ নাম। তুমি এই নাম ধৰ্মক বিস্তাৰিতভাৱে তোমাৰ শাস্ত্ৰত কিন্তু লিপিবদ্ধ নকৰিলা। এতেকে সিজিল ঋষি তোমাত অন্যায়। এইটোৱেই তোমাৰ আটাইতকৈ অন্যায় হ'ল। তোমাৰ আটাইতকৈ ঘোৰতৰ অপৰাধ এইখিনিয়েই। নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায়। ব্যাস, সেইকাৰণে তোমাৰ আজি চিত অসুস্থ, সেইকাৰণে তোমাৰ আজি মন চঞ্চল, সেইকাৰণে তুমি আজি স্থিৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই। ইয়াৰ কাৰণ তুমি। কিয়? স্বভাৱে লম্পট বিষয়ত অনুৰাগ,
স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসাগৰ। তুমি খন্তেকীয়া সুখ, স্বৰ্গ সুখৰ লোভ দি প্ৰজাক বিপথে পৰিচালিত কৰিলা। এনেই বিষয়ত আসক্ত, স্বভাৱে লম্পট বিষয়ত অনুৰাগ, এনেই বিষয়ত আসক্ত, তাতে স্বৰ্গ সুখৰ তুমি যি পথ দিলা, তাৰ কাৰণে আনন্দ মনেৰে হাঁহ ছাগলী কাটিবলৈকো কুণ্ঠাবোধ নকৰিলে মলমতী মনুষ্যই। কৰে নানা হিংসা ধৰ্ম, নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভল্যে দূৰাই নৰ পতমজৈ। তুমি যিখিনি কৰ্মৰ বিধান দিলা, এই পূজা পাতল, হিংসা ধৰ্ম, বলি বিধান, স্বৰ্গলৈ যাব সঁচা, কিন্তু পুণ্য ক্ষয় হলে কি হব? দুনাই নৰকত পৰিব লাগিব। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰ তাৰ বাক্য কণ মানে একোজন। যদি কোনোবা জ্ঞানী ব্যক্তিয়ে বাধা কৰে, এইটো নকৰিবা, তেওঁৰ কথা কিন্তু কোনেও নামানে। আৰু তেওঁক কি বুলি উপলম্ভ কৰে? বোলৈ উপলম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত। সেইজনক কয় এওঁ ব্যাসতকৈও পণ্ডিত ওলাল। নাৰদৰ পোনপটীয়া কথাত ব্যাসে নিজৰ ভুল বুজি পালে। দুই হাত জোৰ কৰি পৰিত্ৰাণৰ উপায় বিচাৰিলে। নাৰদে স্বভাৱ সুলভ হাঁহিটিৰে উপদেশ দিলে ব্যাসক। কি বুলি? মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। ব্যাস, পৰিত্ৰাণৰ পথ এতিয়া এটাই আছে, তুমি পুনৰ শাস্ত্ৰ ৰচনা কৰিব লাগিব মোৰ উপদেশ অনুসৰি, যি শাস্ত্ৰৰ নাম ভাগৱত। সাৱধান, এই শাস্ত্ৰত প্ৰচাৰ কৰিব লাগিব গোবিন্দৰ গুণ যশে মাত্ৰ। মাত্ৰ শব্দটো প্ৰয়োগ কৰিছে। ভগৱন্ত গোবিন্দ অৰ্থাৎ কৃষ্ণৰ গুণনামৰ বাহিৰে আন কাৰোৰে গুণ যশ ইয়াত কিন্তু প্ৰচাৰ বা প্ৰকাশ হ'ব নোৱাৰিব। শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিঃশেষ, দূৰ হৌক তুহমাৰ মনৰ মহাক্লেশ। ভগৱন্তৰ গুণ যশ তুমি এই শাস্ত্ৰত যেতিয়া লিপিবদ্ধ কৰিবা, এই শাস্ত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰাৰ লগে লগে তোমাৰ মনৰ যিবিলাক ক্লেশ, তোমাৰ মনৰ যি অস্থিৰতা, তোমাৰ মনৰ যি চঞ্চলতা, এই সকলোখিনি তেতিয়া নিৰ্বিঘ্নে দূৰ হৈ যাব। গতিকে ব্যাস, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, তুমি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা। একমাত্ৰ ভগৱন্তৰ গুণনামহে তাক প্ৰকাশ কৰিবা। এই ভগৱন্তৰ গুণনাম ভকতে ললে কি হয়? ভকতে যতেক গাৱৈ গুণনাম ছয়, তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। ভগৱন্তৰ একো একোটি নামক একোপাহ ফুলৰ লগত তুলনা কৰা হৈছে। ভগৱন্ত কৃষ্ণদেৱৰ প্ৰতিটো নাম এক মহাগুণযুক্ত। কৃষ্ণ শব্দই আনন্দ বুজাইছে, ৰাম শব্দই ৰমণ কৰা বুজাইছে, হৰি শব্দই সুখ দুখ জ্বালা যন্ত্ৰণা হৰণ কৰা বুজাইছে। গতিকে প্ৰভু ভগৱন্তৰ এই গুণযশ তুমি প্ৰচাৰ কৰিবা। আৰু এই গুণনাম ভকতে যেইবাৰে ল'ব, ভকতে যত গাৱে গুণনাম ছয়, তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। ভকতে যিমান বাৰ ভগৱন্তৰ গুণনাম প্ৰকাশ কৰিব, উচ্চাৰণ কৰিব, ভকতে যদি কৃষ্ণ বুলি কয়, ভগৱন্তে হাত পাতি লয়, মই ভকতৰ পৰা কৃষ্ণ নামৰ এপাহ ফুল পালো। গোবিন্দ বুলি যদি কয়, ভগৱন্তে হাত পাতি ল'ব যে মই ভকতৰ পৰা গোবিন্দ নামৰ এপাহ ফুল পালো। নাৰায়ণ বুলি যদি উচ্চাৰণ কৰে, ভগৱন্তে হাত পাতি লয় বোলে মই ভকতৰ পৰা নাৰায়ণ নামৰ এপাহ ফুল পালো।
তাৰ মালা গান্থিয়া পিন্ধন্ত কৃপাময়। সেই নাম ফুলৰ মালা ভগৱন্তই নিজেই গাঁঠি হৃদয়ত বোলে পৰিধান কৰে। এই হৈছে মালা। কি মালা? নাম মালা। মা পদে অভীষ্ট, লা পদে দান। এই হৈছে মালা। এই মালা ভগৱন্তৰ গুণনামযুক্ত। প্ৰতিটো নাম এপাহ এপাহ ফুলৰ লগত তুলনা কৰিছে। ৰাম নাম এপাহি ফুল, কৃষ্ণ নাম এপাহি ফুল। সেই ফুলৰ গোন্ধত আমোল মোল, ভকত ভ্ৰমৰা বিয়াকুল। এই ভগৱন্তৰ নাম এপাহ সুমধুৰ সুগন্ধিযুক্ত ফুলৰ লগত তুলনা কৰিছে। ফুলৰ যেনেকৈ সৌৰভ আছে, ফুলৰ যেনেকৈ গন্ধ আছে, ফুলৰ যেনেকৈ সুবাস আছে, ভগৱন্তৰ নামৰ গন্ধ আছে, সুবাস আছে, সুমধুৰ সুমংগল। মহাপুৰুষ কৃপালু গুৰুজনাই হাতী মাৰি যেতিয়া ভুৰুকাত ভৰাইছিল, অৰ্থাৎ মহাভাগৱত শাস্ত্ৰ গুণমালাত যেতিয়া গুণমালা আকাৰে ৰচনা কৰিছিল, চাওক শাস্ত্ৰভাগে নাম দিছে গুণমালা। কাৰ গুণ? ভগৱন্তৰ গুণ। তাৰমানে ভগৱন্ত কৃষ্ণদেৱৰ নামৰ তাত মালা গাঁঠিছে। মা পদে অভীষ্ট, লা পদে দান। এই গুণমালা শাস্ত্ৰভাগী কি ছন্দত ৰচনা কৰিছে? কুসুম মালা ছন্দত। কুসুম মানেও ফুল। গতিকে ভগৱন্তৰ গুণনামযুক্ত তেওঁৰ গুণযশ প্ৰচাৰ কৰিবৰ উদ্দেশ্যেৰে নাৰদে মহাভাগৱতৰ তত্ত্ব ব্যাসদেৱক অৰ্পণ কৰিছিল। এই যে শ্ৰীমদ ভাগৱত শাস্ত্ৰ। বৈকুণ্ঠত ইয়াক মহাভাগৱত বুলি কোৱা হৈছিল। শুনা আৰু তত্ত্বভেদ, কল্পতৰু ভৈল্য বেদ, তাৰ ফল মহাভাগৱত, নাহি সাৰ শিফা চাল, নাচিল এক কাল, স্বৰ্গ মধ্য পাতাল মধ্যত। এই ভাগৱত আদিতে ক'ত আছিল? বৈকুণ্ঠত আছিল। স্বাদত অমৃতময়, কেৱলে আনন্দ ৰস পূৰ্বত আছিল বৈকুণ্ঠত। কৃষ্ণৰ কৃপাত যেবে অৰ্ধেক বয়স গৈলা, পাইলা ব্ৰহ্মা পদ্ম কলপত। বৈ মানে নাইকিয়া, কুণ্ঠ মানে মায়া। মায়াৰ অতীত কোন? প্ৰভু ভগৱন্ত কৃষ্ণ। তেওঁ পৰম ব্ৰহ্ম, তেওঁ সমস্ত জগতৰ সত্তা। গতিকে ব্ৰহ্ম সত্তাত বাহিৰে জগতত আন একোৱে সত্য নহয়। যি সত্তাক পৰৱৰ্তী সময়ত ঋষি মুনিসকলে ব্ৰহ্ম, পৰমাত্মা আৰু ভগৱান অভিধাৰে অভিহিত কৰিছিল। এই সত্তাই সৃষ্টি, স্থিতি আৰু অন্তকাৰী। কালত সৃষ্টি লয়প্ৰাপ্ত হলে সৃষ্টিৰ সমস্ত বীজ সেই সত্তাত লীন যায়। মই মাত্ৰ অৱশেষ থাকোঁ অন্তত, কুণ্ডল ভাগিলে যেন শুনা স্বৰূপত। অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ যি জ্ঞান ভাণ্ডাৰ, সৃষ্টিৰ বীজ অংকুৰিত হোৱাৰ পূৰ্বে ভগৱন্ত পুৰুষৰ লগতে থাকে। সেই জ্ঞান ভাণ্ডাৰেই মহাভাগৱত। জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, কাৰ্যকাৰণ নৰ কিছু নাছিলে কণ। এয়াই হৈছে মহাভাগৱত। ভগৱন্ত নিজে ক'ত আছিল? বৈকুণ্ঠত আছিল। কিন্তু ভগৱন্ত কৃষ্ণদেৱে যেতিয়া সৃষ্টিৰ পাতনি মেলিবৰ ইচ্ছা কৰিছিল, নাৰায়ণ ৰূপে অনন্ত শয্যাত শুই থকা অৱস্থাত নাভি কমলত ব্ৰহ্মাৰ সৃষ্টি কৰিলে। এই সময় কোৱা হয় পদ্মকল্প। এই পদ্মকল্পত ভগৱন্ত কৃষ্ণদেৱে চতুৰ্শ্লোকে ভাগৱত লোৱা প্ৰজাপতি, অৰ্থাৎ এই মহাভাগৱত জ্ঞান, বিজ্ঞান, তদন্ত, ৰহস্য 4টা শ্লোকেৰে ব্ৰহ্মাক অৰ্পণ কৰিলে। তেতিয়া কি হল? এই ভাগৱত মদভাগৱত হল। মহাভাগৱত মদভাগৱত হল। ব্ৰহ্মাই 4 শ্লোকে ভাগৱত
লাভ কৰাৰ অন্তত নাৰদক যেতিয়া ভাগৱত প্ৰদান কৰিছিল, দুটা শ্লোক বেছি কৰি প্ৰদান কৰিছিল। জ্ঞান, বিজ্ঞান, তদন্ত, ৰহস্য, গুণ, ক্ৰিয়া। নাৰদে পুৰাণ সমস্ত ৰচনা কৰি পাগল হোৱা ব্যাসক যেতিয়া ভাগৱত প্ৰদান কৰিছিল, তেতিয়া আৰু দুটা শ্লোক বেছি কৰি 8টা শ্লোকত প্ৰদান কৰিছিল। কি কি? জ্ঞান, বিজ্ঞান, তদন্ত, ৰহস্য, গুণ, ক্ৰিয়া, দ্ৰব্য, জাতি। এনেদৰে কালৰ সোঁতত আহি বেদ ব্যাসদেৱে জীৱনৰ বিয়লি বেলাত জীৱনৰ কৃতকৰ্মত নিজে সন্দিহান হৈ জীৱন নিয়মোৱাৰ সময়ৰ উপলব্ধিৰ চিত্ৰ ভাগৱতত প্ৰকাশ কৰিছিল। আৰু এই ভাগৱত যেতিয়া মহামুনি নাৰদে ব্যাসক প্ৰদান কৰিছিল, তেতিয়া কি হ'ল? সাকাৰ ৰূপে আহিল। আৰু তেতিয়াই ভাগৱত ব্যাসৰ হাতত লিপিবদ্ধ হয়। আৰু এই মুহূৰ্ততে শাস্ত্ৰ কি হ'ল? শ্ৰীমদ ভাগৱত হ'ল। অৰ্থাৎ দেৱৰ্ষি নাৰদৰ উপদেশত ব্যাসদেৱে ভাগৱতক সাকাৰ ৰূপ দিয়ে। লিখনিৰে সাকাৰ ৰূপ লাভ কৰা মদ ভাগৱত শাস্ত্ৰ শ্ৰীযুক্ত হ'ল। সেয়ে এয়া হ'ল শ্ৰীমদ ভাগৱত শাস্ত্ৰ। ব্যাসদেৱে এতিয়া যি শাস্ত্ৰ নাৰদৰ পৰা পালে, এয়া অষ্টশ্লোকী ভাগৱত। এনেদৰেই ব্যাসদেৱে ভাগৱত প্ৰণয়ন কৰি তেওঁৰ পুত্ৰ শুকদেৱক যেতিয়া ভাগৱত প্ৰদান কৰিছিল, আৰু 4টা শ্লোক বেছি কৰি সংযোজন কৰি 12টা শ্লোকত ভাগৱত অৰ্পণ কৰিছিল। কি কি? জ্ঞান, বিজ্ঞান, তদন্ত, ৰহস্য, গুণ, ক্ৰিয়া, দ্ৰব্য, জাতি, মায়া, তৰণ, জীৱ, ঈশ্বৰ। এই যে 12 স্কন্ধ ভাগৱত, এই 12 স্কন্ধ ভাগৱতেই কলিৰ মলমতি মনুষ্যৰ পৰম সম্পদ। ভাগৱতত যি আছে পৃথিৱীৰ সকলোতে আছে। ভাগৱতত যি নাই পৃথিৱীৰ সেয়া ক'তোতেই নাই। সেয়া আমি ভাগৱত ধৰ্ম পালন কৰিব লাগিব। কলিৰ পৰম ধৰ্ম নাম জানি নৰে বোলা ৰামৰ ৰাম, এয়া শাস্ত্ৰৰ বাণী। আমি এলাহ ত্যাগ কৰিব লাগিব। আমি যত্ন সহকাৰে গুৰুজনাৰ অভয় চৰণ বন্দনা কৰি ভাগৱত শাস্ত্ৰৰ প্ৰতি মন ধাবিত কৰি ভকতৰ সংগত ভাগৱত শ্ৰৱণ কৰি আমি নিজেই মহাভাগৱত হ'বলৈ চেষ্টা কৰিব লাগিব। শ্ৰীমদ ভাগৱত শাস্ত্ৰ ভকতৰ সংগত শ্ৰৱণ আৰু কীৰ্তন কৰিলে ইয়াৰ পৰা যিটো পৰম তত্ত্ব নিৰ্গত হ'ব, সেই পৰম তত্ত্বতে যেতিয়া আমি হৃদয়ত ধাৰণ কৰিব পাৰিম, শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰা আমাৰ লাভ কি হ'ব? আমাৰ শৰীৰটো শ্ৰী ভাগৱত হ'ব। এই শ্ৰী ভাগৱত শৰীৰেৰে আমি যেতিয়া সংসাৰ কৰিবৰ বাবে আগবাঢ়ি যাম, সেই সংসাৰত স্বামী স্ত্ৰী মিলনত যি সন্তান সংসাৰলৈ আহিব, সি মহাভাগৱত হৈ আহিব। সেয়েহে এই মহাভাগৱত সন্তানক জন্ম দিবৰ কাৰণেই আমি ভাগৱত শ্ৰৱণ কৰিব লাগিব, ভাগৱত কীৰ্তন কৰিব লাগিব। ভাগৱত শ্ৰৱণ কৰি প্ৰহ্লাদ মহাভাগৱত হৈছিল। ভাগৱত শ্ৰৱণ কৰি বিদুৰ মহাভাগৱত হৈছিল। ভীষ্ম মহাভাগৱত হৈছিল। উদ্ধৱ মহাভাগৱত হৈছিল। ধ্ৰুৱ মহাভাগৱত হৈছিল। গতিকে আমিও মহাভাগৱত সন্তানক জগতলৈ আনিবৰ বাবে ভকতৰ সংগলৈ আহি ভাগৱত শ্ৰৱণ কীৰ্তন কৰি নিজেও উন্নতিৰ পথত আগুৱাই আনকো উন্নতিৰ পথেদি লৈ যাবলৈ চেষ্টা কৰিব লাগিব। তেহে আমাৰ সাৰ্থক হ'ব ভাগৱত শ্ৰৱণ, ভাগৱত কীৰ্তন কৰা। বিশেষ আৰু নাৰাখো। এই সংহতিৰ ওপৰত আমি ইমানখিনিয়ে পাঠ ব্যাখ্যা আগবঢ়ালো। অজানিত সমস্ত অপৰাধ আপোনাক সবে নিজ গুণে মাৰ্জনা কৰিব। অপৰাধ বিনাশন। জয় গুৰু শংকৰ কৃষ্ণ।